কৃষ্ণ কৃষ্ণ ভাৱ বান্ধৱ আতৰাই মাতৃসকল বন্ধু বান্ধৱীসকল নমস্কাৰ। পবিত্ৰ শাস্ত্ৰ ভক্তি ৰত্নাৱলীৰ ভক্তি বীৰচনৰ পৰা পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, জয় শ্ৰীকৃষ্ণ। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম। দেৱ সবে গুপ্ত কৰিলে কৰি কপট, হেন হৰি নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পট। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পট। আগতে আদি সত্য যুগৰ ফালে এই হৰি নামক গুপ্ত কৰি ৰাখিছিল দেৱতাসকলে, আৰু আহি কলি যুগত সেই গুপ্ত কৰি থোৱা হৰি নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুপুৰুষ জনাই গোটেই জগতৰ লোকৰ সন্মুখত প্ৰকাশ কৰি দিলে বুলি কৈছে। কৃষ্ণ জয় গুৰু শংকৰ। ভক্তি বীৰচন ভাগৰ পৰৱৰ্তী কীৰ্তন। ৰাম ও তাকে হে বুলি সাধু লয়ক প্ৰমাণ, প্ৰহ্লাদৰ বচনে দেখিও বিদ্যমান। সাধু কাক কয়? তো প্ৰহ্লাদৰ কথাবিলাকত তাতেই প্ৰমাণ পোৱা যায় বুলি কৈছে। বোলন্ত প্ৰহ্লাদে শুনা পিতৃ মহাভাগ, গৃহ অন্ধ কুপত এৰিও অনুৰাগ। অসন্ত বিষয় অনুমাত্ৰ সুখ নাই, মিছা অহম মম ভাৱ এৰিও সদায়। হৰিক চিন্তিও মাত্ৰ গৈয়া তপোবনে, ইহি সাধু কাৰ্য বুলি মোৰ মানে মনে। তো দেউতাকক কৈ আছে প্ৰহ্লাদে, এই গৃহস্থলীৰ মায়ামোহত, গৃহস্থলীৰ অন্ধকুৱাত পৰাৰ কোনো দৰকাৰ নাই, তাত তুমি আসক্ত হ'ব নালাগে। এইবিলাক সকলো মিছা বস্তু, ইয়াত কোনো সুখ নাই। গতিকে তোমাৰ নিজৰ মনৰ যিটো অহম্মম ভাৱ, অহংকাৰ গৰ্ব ভাৱ, বীৰত্বৰ যিটো অহংকাৰৰ তোমাৰ ভাৱ, সেইটো ত্যাগ কৰি তুমি হৰি চিন্তন কৰা তপোবনলৈ গৈ। তপোবন আগতে অৰণ্যৰ কথা কৈছিলে, য'ত মানে তপস্যা কৰিছিলে, সেই বনলৈ গৈ তাকে তপোবন বুলি কৈছে। কিন্তু এতিয়া কলিযুগততো ঘৰতেই থাকি এটা সময়ত সংসাৰৰ দায়িত্ব এৰাৰ পিছত ঘৰতেই একাগ্ৰচিত্তে ভগৱন্তৰ নাম যিয়ে স্মৰণ কৰি থাকিব পাৰে, যিয়ে সাংসাৰিক কৰ্ম কৰি থাকে, তেওঁই তপোবনত থকা বুলি। ঠিক তেনেধৰণেই ঈশ্বৰ চিন্তন কৰিবলৈ কৈছে। এই গৃহস্থলীৰ মায়া মোহ বিষয় বাসনাৰ আসক্তি ত্যাগ কৰি। ৰামে সিমানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম পুৰুষৰ, একচিত্তে ভক্তি আচৰিয়া মাধৱৰ। শ্ৰৱণ কীৰ্তন তান কৰিব সদায়, ভকতিও আৰু আত পৰে শ্ৰেষ্ঠ নাই। গতিকে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম আমাৰ এক চিত্তে মাধৱৰ চৰণ
চিন্তন কৰা আৰু শ্ৰৱণ কীৰ্তন অতিকে শ্ৰেষ্ঠ উপায় ঈশ্বৰৰ চিন্তন কৰা, ভকতিৰ পথত অগ্ৰসৰ হোৱাৰ কাৰণে কৈছিল। ৰাম কৰিবা সংশয় দেৱ পিতৃ নভজিলে, তা সম্বাত হনতে জানো ভয় মহামিলে। নকৰিবা শংকা শুনা ইহাৰ উত্তৰ, ভয় লজাৰা হব আখি নাৰায়ণ পৰ। দেউতাকক কৈছে, দেউতাকে কাৰণ শাক্ত হয়, গতিকে তেওঁ দেৱ দেৱীৰ পূজা কৰে। দেউতাকক কৈছে তুমি দেৱ দেৱীৰ পূজা যদি নকৰা তাত ভয় খাব নালাগে, কাৰণ দেৱতাসকল নাৰায়ণতকৈ শ্ৰেষ্ঠ নহয়। দেৱতাসকলতকৈ নাৰায়ণ বহুত দূৰত আছে, শ্ৰেষ্ঠ আসনত আছে, আৰু দেৱতাসকলকো নাৰায়ণেহে সৃষ্টি কৰিছে। গতিকে তুমি দেৱতাসকলৰ চৰণ সেৱা কৰা বাদ দি ঈশ্বৰৰ চৰণ সেৱা কৰা। এনেধৰণে তেওঁ প্ৰহ্লাদে তেনেকুৱা ধৰণৰ সাধু বচনেৰে নিজৰ পিতৃক বুজাইছিলে। অকৃষ্ণৰ ভয় দুই শৰণত ধৰি, মোক স্বৰ্গ মুখ নৰকক মানে তুল্য কৰি। ও এতেকে হে স্ত্ৰী ক্ষুদ্ৰ আদি ভক্ত ছয়, নকৰন্ত কটু হনতে অনুমাত্ৰ ভয়। একান্ত ভক্তসকল, যাৰ ভিতৰত স্ত্ৰী থাকে, ক্ষুদ্ৰ থাকে, তেওঁলোকে ঈশ্বৰৰ অভয় চৰণ দুখনত বাদে কোনো স্বৰ্গ সুখ, মুখ্য সুখ, নৰকৰ যন্ত্ৰণা এইবিলাকৰ কথা নাভাবে, আৰু এইবিলাকক ঈশ্বৰৰ চৰণ সেৱাৰ লগত কোনো তুলনা নকৰে বুলি কৈছে। আৰু তেওঁলোকে একো ভয় নকৰে, নিৰ্ভয় হৈ ঈশ্বৰৰ চৰণ চিন্তন কৰি ইহ সংসাৰৰ পৰা তেওঁলোকে মুক্ত হৈ যাব পাৰে। ভকতিৰ প্ৰসাদত মিলে মহাভাগ, নাহি তাৰ হবাৰ কাহাতো অনুৰাগ। ভক্তি কৰাৰ কৃপাত, ভকতিৰ প্ৰসাদত তেওঁলোক মহাভাগ্যৱান হৈ যায়। তেওঁলোকে ঈশ্বৰৰ চৰণৰ বাহিৰে আৰু কোনো বস্তুতেই কাৰোৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাথাকে, আসক্ত তেওঁলোক নহয়। ভকতিৰ জ্ঞান কৃষ্ণ, ভকতিৰ সাধ্য জ্ঞান বৈৰাগ্যৰ বলে, নাহি কিছু হাৰ মিছা দেখোন তো সকলে। ভকতি কৰি, সাধনা কৰি, জ্ঞানেৰে পুষ্ট হৈ, ভকতি জ্ঞানেৰে পুষ্ট হৈ বৈৰাগ্য লাভ কৰে, আৰু তাৰপিছতে তেওঁলোকে দেখে এই সংসাৰখন মিছা, মাত্ৰ ঈশ্বৰহে সঁচা। ৰাম বলিবা ভক্তিতে হবে কৃষ্ণ, বলিবা ভক্তিতে যেবে গোসাই হবে ভয়, কি হেতু কৃষ্ণক তেবে হবে নভজয়। ভক্তি কৰিলে যদি ভয় গুচি যায়, তেনেহলে সকলোৱে কৃষ্ণক কিয় নভজে? এটা প্ৰশ্ন। শুনিও ইহাৰ কহো উত্তৰ সম্প্ৰতি, পৰম বিষয় যত লোকগৃহবৰ্তী। ইন্দ্ৰিয়ৰ সুখে যাৰ সদা আসক্তি, কদাচিত কৃষ্ণ তনু পূজে তাৰ মতি। যিমান গৃহত বাস কৰি আছে, এই সকলো বিষয় বাসনাত মত্ত হৈ আছে। নিজৰ শৰীৰটোৰ সুখৰ কাৰণে, নিজৰ মিতিৰ কুটুম্বৰ সুখৰ কাৰণেহে তেওঁলোক মগ্ন হৈ থাকে, আৰু সেইকাৰণে তেওঁলোকে কৃষ্ণক নভজে। ইন্দ্ৰিয়ৰ সুখৰ বাবেহে তেওঁলোকৰ আসক্তি আছে, মানে সেই ইন্দ্ৰিয়বিলাকৰ পৰিতৃপ্তিৰ কাৰণে ধন জন ভাৰ্যা পুত্ৰ এইবিলাকতহে আসক্ত হৈ থাকে, আৰু এইবিলাকত আসক্ত হৈ থকাৰ কাৰণে কৃষ্ণৰ কথা তেওঁলোকে নাভাবে বা তেওঁক নুপুজে। গুৰু উপদেশত বা আপোনাত হনতে, নপাইবে কবোধ অন্য বিচাৰণতে। নাহি ইন্দ্ৰিয়ৰ ওপৰতি বিষয়ত,
শুবুৱাকে শুবাই ফুৰে ঘোৰ সংসাৰত। তেনেধৰণৰ লোকে গুৰুৰ উপদেশকো গণ্য নকৰে আৰু নিজে যিখিনি শাস্ত্ৰ পঢ়ি বা গুৰুৰ পৰা পায়, গুৰুৰ পৰা জ্ঞান পায় সৎসংগত বহি, তথাপিও কিছুমানৰ কি হয়, এই ইন্দ্ৰিয়বিলাকৰ যিটো ভোগ, সেই ভোগৰ পৰা নিজকে আঁতৰাব নোৱাৰে। ইন্দ্ৰিয়ৰ ভোগবিলাক দূৰলৈ পঠিয়াব নোৱাৰে। শুবুৱাকে শুবাই থাকে বুলি কৈছে, মাত্ৰ সেই ভোগকেই ভোগ কৰি থাকিবলৈ বিচাৰে, সেইকাৰণে কৈছে শুবুৱাকে শুবাই থাকে। আহুৱে অন্ধ ভাৰ্যা পুত্ৰ ধনৰ আক্ৰোশে, নভজে কৃষ্ণক বিষয়ৰ সংগে দুখে। বলিবা পৰমানন্দ কৃষ্ণৰ মূৰ্তি, নভজে তাহাৰ হবে কমন যুগুতি। শুনিও কষ্ঠিৰ চিত্তে ইহাৰ নিৰ্ণয়, অজ্ঞানত থাকিয়া কৃষ্ণক নভজ। অজ্ঞানত থাকিহে কৃষ্ণক নভজে। অজ্ঞানতা মানেই বিষয় সংসাৰতহে মাত্ৰ মজি থকা, ঈশ্বৰৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব নাজানে বা নোৱাৰে, সেইটো হ'ল অজ্ঞানতা। আৰু যিসকলে ঈশ্বৰক ভজন কৰিব জানিছে তেওঁলোকে নিশ্চয় জ্ঞানৰ ফালে অগ্ৰসৰ হৈছে। আৰু অজ্ঞানতাত থকাখিনিকেই ক্ষুদ্ৰ ম্লেচ্ছ জাতি বুলি কোৱা হয়, যিটো প্ৰথম অজ্ঞান। এই অজ্ঞানৰ পৰা অকণমান যদি কোনোবা মহৎ পুৰুষৰ সংস্পৰ্শত আহে, তেতিয়াহে জ্ঞানলৈ আহে আৰু জ্ঞান পাই পেলাই ঈশ্বৰ ভক্তি কৰিবলৈ লয়। সেইটোৱে বৈশ্য শ্ৰেণীত বুলি কৈছে। ঈশ্বৰ ভক্তি কৰাৰ লগে লগে আকৌ মন আৰু ইন্দ্ৰিয়বিলাকক বশীভূত কৰিবলৈ এখন যুদ্ধ কৰিবলগীয়া হয়, চেষ্টা কৰিবলগীয়া হয় ইন্দ্ৰিয়বিলাকক দমন কৰাৰ। সেয়াই হ'ল ক্ষত্ৰিয়। সেইটোকে কৈছে। তাৰপিছত এই মন আৰু ইন্দ্ৰিয়বিলাকক যেতিয়া বশীভূত কৰিব পৰা হ'ব, তেতিয়া ঈশ্বৰ চিন্তন কৰাত কোনো বাধা নাথাকে আৰু তেতিয়া তেওঁ ব্ৰাহ্মণ হৈ যায়, ব্ৰহ্মত্ব পায়। আৰু তেনেকৈ এদিন ব্ৰহ্মত্বৰ পৰা যদি তেওঁ নিৰন্তৰে ঈশ্বৰ ভজন কৰি থাকে, ঈশ্বৰৰ স্বৰূপটো বুজি পাই থাকে, তেনেহ'লে তেওঁ এদিন নিশ্চয় সেই ভক্তিৰ উচ্চ স্তৰ, যিটো ব্ৰাহ্মণ স্তৰ, সেইটোকো পাৰ হৈ গৈ ঈশ্বৰতে বিলীন হৈ যায়। তাকে কৈছে সংসাৰৰ পৰা মুক্ত হোৱা। কৃষ্ণে ভৈলনত মাত্ৰ যাৰ প্ৰয়োজন, তাৰে কেৱল প্ৰাপ্য প্ৰভু নাৰায়ণ। বিষয় বাসনাবদ্ধ যাহাৰ হৃদয়, নজানে বিষ্ণুক জানা সিটো দুৰাশয়। যিসকলে কৃষ্ণক ভজন কৰিব জানে আৰু কৃষ্ণৰহে চৰণ সেৱা কৰাৰ প্ৰয়োজন হয়, এই কথাটো যিসকলে জানে, আৰু সেইসকলেহে ঈশ্বৰক প্ৰাপ্ত কৰে। আৰু যিসকল বিষয় বাসনাত আবদ্ধ হৈ আছে তেওঁলোকে বিষ্ণুক কেতিয়াও জানিব নোৱাৰে বুলি কৈছে। বলিবা জানিবা কৃষ্ণ, বলিবা জানিবে সিটো গুৰু উপদেশে, ইহাৰ উত্তৰ যেন শুনিও নিশেষে। আপুনি বিষয়িক গুৰু মানে, তাৰ উপদেশে সিটো বিষ্ণু নাজানে।